শ্যামকানু মহন্তই কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক তেওঁ নিমন্ত্ৰণ কৰাটো হেনো পাপ নহয়। আমিও কৈছোঁ পাপ নহয়, কিন্তু আপুনি যে পণ্যৰ দৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছে এইটো মহাপাপ। পণ্যৰ দৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰি মানসিক অত্যাচাৰ কৰি অসুখীয়া অৱস্থাত যে জোৰ কৰি 6 ঘণ্টা 8 ঘণ্টা বহি লৈ গ'ল, জোৰ কৰি যে লৈ গ'ল, এইবোৰ মহাপাপ। এই পাপৰ ফলৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে। এইবোৰ যিবোৰ কৰ্মকাণ্ড সামাজিক মাধ্যমত চলি আছে এইবোৰো আহিছে। অনৈতিক কাম কাজৰ যে এখন ডাঙৰ বজাৰ যে তৈয়াৰ কৰিছিলে, এই অনৈতিক কাম কাজৰ বজাৰখনৰ লগত বহুত মহাৰথী জড়িত হৈ আছে। এইবোৰ কথাও আলোচনা হ'ব লাগিব। বহুতে কৈছে এইবোৰ এতিয়া আলোচনা কৰাৰ সময় নহয়। আলোচনা কৰাৰ সময় এটা বিশাল এখন সাম্ৰাজ্য বুলিয়ে কৈছোঁ, বজাৰে নহয়। তাৰমানে অনৈতিকতাৰ সৰু বজাৰ বা এখন বিগ বজাৰো নহয়, এখন বিশাল সাম্ৰাজ্য যিখন খুলি ৰাখিছিলে, সেইবোৰ বিষয়েওতো আলোচনা হ'ব লাগিব। সমাজৰ নৈতিকতা, সমাজৰ ৰুচি, সমাজৰ সংস্কৃতি এইবোৰক জলাঞ্জলি দি মৌজ মস্তি কৰিব আৰু আমাৰ ধন, জনগণৰ ধন সুৰাহুৰে তেওঁলোকে শুহি নিব। এনেকৈ অসমৰ আৱেগক, অসমৰ স্বাভিমানক এনেকৈ বাৰে বাৰে ব্যৱহাৰ কৰিব, এই কথা হ'ব নোৱাৰিব। বেপাৰ কৰিবলৈ দিয়া নহ'ব। বেপাৰ কৰিবলৈ কাকো দিয়া নহ'ব। অসমৰ আৱেগক লৈ বেপাৰ নকৰিব, অসমৰ স্বাভিমান আৰু অসমৰ সম্পদক লৈ বেপাৰ নকৰিব। মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লগত থকা নিকট ওচৰ ঘনিষ্ঠ পাকঘৰৰ সম্পৰ্ক থকাৰ কাৰণেই যিগৰাকী মূল অভিযুক্ত, সেই অভিযুক্তগৰাকীৰ এগৰাকী জ্যেষ্ঠ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ, এগৰাকী অৱসৰপ্ৰাপ্ত ৰাজ্যখনৰ DGP, তেওঁলোক অতি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণেই তদন্ত প্ৰক্ৰিয়া স্থবিৰ হৈছে নেকি? মহানায়কগৰাকীৰ মহাপ্ৰয়াণ বা এই যিটো মৃত্যু, এই মৃত্যুৰ উচিত ন্যায় বা তদন্ত আগবঢ়া নাই নেকি? ৰাইজে জনগণে ন্যায় বিচাৰিছে, আন্দোলন কৰিছে, আন্দোলন কৰিবলৈ যাওঁতে বাধা দিছে। বাধা কিয়? জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে জনগণক বাধা দিব, ভয় ভাবুকি খুৱাব, ঘৰত সোমাই মাৰপিট কৰিব, ভয় খুৱাব, ৰঙা চকু দেখুৱাব, এইটো সহ্য কৰা নহয়।